সকলকে খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ। প্ৰিয়সকল, প্ৰভু যীশু খ্ৰীষ্ট ক্ৰুচীয় মৃত্যু যন্ত্ৰণা সহন কৰাৰ আগতে বৃহস্পতিবাৰে তেওঁ সন্ধিয়া সময়ত নিষ্ঠাৰ পৰ্বৰ ভোজ তেওঁৰ শিষ্যসকলৰ লগত পালন কৰিলে, স্থাপনো কৰিলে, আৰু তাৰ পাছত তেওঁ নিয়মীয়াভাৱে তেওঁ গেটছেমানি বাৰীলৈ তেওঁ গ'ল, য'ত তেওঁ প্ৰাৰ্থনা কৰিব। তেওঁৰ শিষ্যসকলৰ লগত গ'ল আৰু তেওঁৰ শিষ্যসকলক পৰ দিবলৈ ক'লে, আৰু তেওঁ এটা শিলগুটি দলিয়ালে যিমান দূৰ যায় সিমান দূৰলৈ তেওঁ গৈ প্ৰাৰ্থনা কৰিব ধৰিলে। প্ৰিয়সকল, প্ৰভু যীশু খ্ৰীষ্ট তেওঁ জানে যে তেওঁক শত্ৰুবিলাকৰ হাতত উদাই দিয়া হ'ব, আৰু শত্ৰুবিলাকে তেওঁক ধৰি তেওঁক যে মাৰপিট কৰিব, ঠাট্টা কৰিব, নিন্দা কৰিব, অপমান কৰিব, অপমানৰ কাঁইটৰ কিৰীটি পিন্ধাব, আৰু তেওঁৰ কাপোৰ যে খুলি দিয়া হ'ব, তেওঁক চাবুকেৰে কোবোৱা হ'ব, আৰু তেওঁক যে কালবাৰী ক্ৰুচত তেওঁক যে অৰা হ'ব, গজালেৰে বিন্ধা হ'ব। এই সকলোবিলাক যেতিয়া প্ৰভু যীশু খ্ৰীষ্টই তেওঁ যেতিয়া এটা এটাকৈ তেওঁ দেখিছে, আৰু তেতিয়া তেওঁ ঈশ্বৰ পিতৃ ঈশ্বৰৰ আগত তেওঁ প্ৰাৰ্থনা কৰিছে। লোকলিখা শুভবাৰ্তা 22:42 পদ যদি আমি চাওঁ, তেন্তে ইয়াত লিখা আছে, হে পিতৃ, যদি তোমাৰ ইচ্ছা হয় তেন্তে এই পানপাত্ৰ মোৰ পৰা দূৰ হওক, তথাপি মোৰ ইচ্ছা নহয়, তোমাৰেই ইচ্ছা সিদ্ধ হওক। প্ৰভু যীশু খ্ৰীষ্টৰ এটা কমিটমেণ্ট আমি দেখিবলৈ পাইছোঁ। তেওঁ ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ পৃথিৱীলৈ অৱতাৰ লৈছিলে। যেনেকৈ যোহন 1:1 লিখা আছে, আদিতে বাক্য আছিল, বাক্য ঈশ্বৰৰ সৈতে আছিল, আৰু বাক্যই স্বয়ং ঈশ্বৰ। প্ৰিয়সকল, সেই একেই যোহন 1:14 লিখা আছে, সেই বাক্যই মাংস হ'ল, অৰ্থাৎ সেই বাক্যই দেহ ধাৰণ কৰিলে, আৰু সেয়াই হৈছে প্ৰভু যীশু খ্ৰীষ্ট। তেওঁ সম্পূৰ্ণ 100% তেওঁ মানৱ আছিলে, 100% তেওঁ ঈশ্বৰ আছিলে। আৰু মানুহ হিচাপে তেওঁ এগৰাকী কন্যা, কুমাৰী কন্যা মৰিয়মৰ পৰা তেওঁ জন্মগ্ৰহণ কৰিছিলে, আৰু মানুহৰ আৰু ঈশ্বৰৰ দৃষ্টিত তেওঁ বাঢ়ি গৈছিলে, বৃদ্ধি হৈ গৈছিলে, আৰু তেওঁ পৰিচৰ্যাত আহিলে আৰু ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ আহিলে। আৰু তেওঁ জানে ইমান কষ্ট ভোগ কৰিব লাগিব, ক্ৰুচীয় মৃত্যুৰ নিচিনা তাড়না, যন্ত্ৰণা, অপমান তেওঁ ভোগ কৰিব লাগিব, আৰু সকলো জানি তেওঁ প্ৰাৰ্থনা কৰিছে পিতৃৰ আগত। আৰু তেওঁ ইমান শোকাকুল হৈছে, তেওঁ ইমান ব্যাকুল হৈছে যে তেওঁৰ ঘাম তেজলৈ পৰিৱৰ্তন হৈ গৈছে, গোটা মাৰি গৈছে তেজ। তেওঁ কাৰণ শুকুৰবাৰে বা ক্ৰুচীয় মৃত্যুৰ দিনা যে যীশুৰ কি অৱস্থা হ'ব, যীশুৱে এই সকলো জানে। তথাপিও যীশুৱে যেনেকৈ ফিলিপিয়া পত্ৰ 2:8 লিখা আছে, তেওঁ নিজকে শূন্য কৰিলে, দাসৰ ৰূপ ধাৰণ কৰি আকাৰে প্ৰকাৰে মানুহৰ নিচিনা হ'ল, আৰু মৃত্যুলৈকে, এনেকৈ ক্ৰুচীয় মৃত্যুলৈকে তেওঁ সকলোকে সহন কৰিলে, আৰু তেওঁ ঈশ্বৰৰ ইচ্ছা পালন কৰিলে, ঈশ্বৰক সন্তুষ্ট কৰিলে, আৰু তেওঁ নিজৰ প্ৰাণ সেই কালবাৰী ক্ৰুচত বিসৰ্জন দিলে, আৰু তেওঁ আমাৰ পাপৰ কাৰণে, সমস্ত মানৱ জাতিৰ পাপৰ কাৰণে তেওঁ সেই কালবাৰী ক্ৰুচত সমৰ্পণ হ'ল। তেওঁ প্ৰাৰ্থনা কৰিলে ঈশ্বৰৰ সমৰ্থ তেওঁক বচাবলৈ। তথাপিও তেওঁ ক'লে, মোৰ ইচ্ছা নহয়, তোমাৰ ইচ্ছা সিদ্ধ হওক। আজি আমাৰ জীৱনতো আমি যিসকলে প্ৰভু যীশুক বিশ্বাস কৰিছোঁ, প্ৰভু যীশুক যিসকলে আমি গ্ৰহণ কৰিছোঁ, আমাৰ জীৱনতো বহুত দুখ কষ্ট আহিব পাৰে, তাড়না আহিব পাৰে, ঠাট্টা নিন্দা অপমান আহিব পাৰে, ক্লেশ আহিব পাৰে, অভাৱ আহিব পাৰে, ৰোগ আহিব পাৰে। কিন্তু আমি সদায় পিতৃ ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে, সেই পিতৃ ঈশ্বৰ, সেই ঈশ্বৰ, মোৰ ইচ্ছা নহয়, তোমাৰ ইচ্ছা মোৰ জীৱনত সিদ্ধ হওক। আৰু সেইটোৱে এজন ঈশ্বৰৰ সন্তানৰ কৰ্তব্য, আমি তেওঁৰ ইচ্ছামতে চলো হওক। ঈশ্বৰে এই পবিত্ৰ বাক্যৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক, আৰু আপোনাক যদি ভাল লাগিলে শুনি, তেন্তে আৰু 10জনকো শ্বেয়াৰ কৰি দিব, যাতে তেওঁবিলাকো ঈশ্বৰৰ এই পবিত্ৰ বাক্য শুনিবলৈ পায়। ধন্যবাদ। ঈশ্বৰে আশীৰ্বাদ কৰক। গড ব্লেছ ইউ অল।